মই অসমবাসী ৰাইজক আহ্বান জনাম, আমাৰ সভ্যতা সংস্কৃতিক আমি কোনো কাৰণতে এৰি নিদিওঁ আৰু সভ্যতা সংস্কৃতিক আমি আগুৱাই লৈ যাম আৰু বিনম্ৰতাৰে সৈতে আগুৱাই লৈ যাম। মনৰ দুখৰ মাজতো আবেগৰ মাজতো আমি বৰপেটাৰ আতচবাজি শিল্পক আমি মৰিবলৈ নিদিওঁ। কোনোবাই কৈছে যে এই বছৰ ইনকাম নহলে অহা বছৰ ইনকাম কৰিব। কেনেকে কৰিব? ক'ৰ পৰা কৰিব? কোনে দিব? সেইকাৰণে মই সিদ্ধান্ত লৈছো যে এই বছৰ বৰপেটাৰ আতচবাজি মই নিজেই কিনিম আৰু বৰপেটাৰ আতচবাজি ময়ো ফুটাম। কিয়? কাৰণ বৰপেটাৰ শিল্পটোক আমি জীয়াই ৰাখিব লাগিব। বাকী আন ফটকাৰ লগত মোৰ সম্বন্ধ নাই, কিন্তু দীপাৱলীও আমি পালন কৰিম, বিনম্ৰতাৰে পালন কৰিম, সংযমেৰে সৈতে পালন কৰিম আৰু জুবিনক বুকুত লৈ আমি দীপাৱলী পালন কৰিম। জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়া জনৰ কাৰণে। মই ভাবো জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজি শিল্পটোক আমি মৰিবলৈ নিদিওঁ। মই অসমৰ ৰাইজক আহ্বান জনাম, বৰপেটাৰ আতচবাজি শিল্পটোক জীয়াই ৰাখিবৰ কাৰণে দীপাৱলীত আমি থলুৱা শিল্পৰ বা থলুৱা আতচবাজি কাৰিকৰৰ পৰা কিনা বোমা আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰিম। আনন্দত নহয়, শিল্পটোক জীয়াই ৰখাৰ কাৰণে আৰু জুবিনৰ আদৰ্শক জীয়াই ৰখাৰ বাবে।